সো আহি পালো মোটামুটি আমি আধা রাস্তা মানে সেয়া কি বুলি কয় আমাৰ অলপমান ৰাস্তাটো এতিয়া ভুল হোৱা যেন লাগিছে মানে গুগল মেপেও মানে ভালকৈ লোকেশ্যন দেখুওৱা নাই আৰু এতিয়া অলপ নেটৱৰ্কৰো ইছ্যু আছে চ' অলপ মানে আমি ইয়াতে ৰখি কিনে তলত দেখাই আছোঁ মই ক'ত ৰখিছোঁ মই মানে অলপমান ওপৰত এনে অলপমান ট্ৰেকিং টাইপ কৰিব আহিছিলোঁ কিন্তু বেছি ওপৰত যাব নোৱাৰে মানে গভীৰ অৰণ্য ভয় লাগে অলপ চলপ চ' ওলাই আহিলোঁ তলত ওলাই আহি তলত দেখা পালোঁ এটা মস্ত ডাঙৰ বান্দৰ এই বান্দৰটো আপোনালোকক দেখাইছোঁ পোনপটীয়া সম্প্ৰচাৰ মই দেখাই আছোঁ কিবা নিজৰা আছে নেকি আছে কিমান দূৰ ৰাস্তাৰ কাষতে বেলেগ ৰাস্তাৰে হ'ব লাগে কিবা ক'ব নেকি আপুনি কিবা ক'ব নেকি ইয়াৰ মাথাটো কম বলক আৰু 6 কিলোমিটাৰ আছে মাত্ৰ 6 কিলোমিটাৰ পিছত আমি পাই যাম আমাৰ গন্তব্যস্থান ষ্টে টিউন উইথ কচু ব্লগছ আৰু এইবিলাক মক্কেল মানুহক আপুনি ইগনোৰ কৰক wow just looking like a wow আমি সেই গাঁওখন পালো সেইটো গাঁও পালো কেতিয়াবা আহিব লাগিব এইটো গাঁৱত যদি শংকৰাজ এইটো কাৰ আছিল সান্দিত দেৱী আছিল ন যদি সান্দিত দাদা চাই আছা প্লিজ ইয়াৰ চেনেলটো ৰিপৰ্ট মাৰি দিয়া ये बड़ी अच्छी बात कही आप কাক মাৰা ফটো মাৰিব দিছে তোমাক মাৰিব দিব দিয়া নাই মোক যেনেকে মাছে হিৰক আছো না মাৰা তাৰ কি এনেকুৱা মাৰিম জিমত যাই বডি বনাই কথাটো শুনি যাওক কোৱা কোৱা তেওঁ মানে এনেকুৱা পোষ্টত ফটো দিছে এখন আমেৰিকাত থকা গাৰ্লফ্ৰেণ্ডক পঠাব এখন ইউকেত থকা ইউকে আৰু আমেৰিকা একে নেকি হা ৰিন্তু ইজ এ হ্যান্ডসাম বয় গাইজ ৰিন্তুৰ মুখখন চাব এনেকে ও বঢ়িয়া হৈ গ'ল হ'ল মই ফটো উঠিম স্পাইডাৰমেন বঢ়িয়া লাগিছে ৰাস্তাটো ঘৰত লৈ যাব না ৰাস্তাটো আমি এটা আয়োজন কৰিব গৈছো এটা দৌৰ কৈ আছো ৰ'ব এনাউন্সমেন্টটো কৰি দিয়ক আমি এতিয়া দৌৰ প্ৰতিযোগিতা এটা আৰম্ভ কৰিম দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ৰিন্তুমণি হীৰকমণি পৰিমণি মিয়ামণি মনমণি একমণিয়ে নহয় ৰেডি দুটা একেলগে শিকিল নেকি कंक्लूजन तो की यार टका कितना टका चाहिए हम तो मानी बैग घर में फुल के आया गया আমি এতিয়া আধা ৰাস্তা আহি পাইছিলো কিন্তু ইয়াতে বেয়া মানে এটা সিচুৱেচন চলি আছে ৰছি পইচা লাগে 10 টকা 20 টকা কিন্তু আমাৰ হাতত কেছ নাই মোৰ হাতত আছে এইটো দেৰি কৰি লাভ নাই এইটো উলাই দিলে গ'ল ন এই নহয় বে বান্ধা আছে হোলি খেলে ৰঘুবীৰ কোৰছিল কোৰা খেলছে নলি মনটো বেয়া হৈ যাব তাই আৰু এটা গেট পালো ওই বা আৰু এটা দিয়াছো মছন্দো भैया जी गेट खोल लीजिए खोल लीजिए भैया जी प्लीज
হিৰকে দম দি চলিটোক দলি মাৰি দিলে তলত তাৰপিছত আমি এনেকে ওলাই আহিলো ল'ৰাটো একদম দলিয়াই দিছে এইডাল বাহে মোক তাই দিছিল আৰু এইডাল পা কি নাম আছিল নকওঁ এ বে ইয়াতে জিপে আছে নাইবা ও গ্যাস নাই মাইনা এইফালে অলপ উৰি নেকি বাই চবৰে এনেকুৱা হৈ পৰে নিজে নিজে গম নাপাওঁ আহি পাই গলো আমি আধা ৱাটাৰফল মানে আৰু পুৰণ মানে সম্পূৰ্ণ ৱাটাৰফলটো অলপ আগত আছে মোক লৈছিলে ৱাটাৰফলটো তোমাকো লৈছো বলক এইটো অৱস্থা গাইজ আহি পাই গলো মোটামুটি আমি 99.9% জাগা চ' আহি পাই গলো আমি 99.9% জাগা আৰু ইয়াতে আহোঁতে আমি বহুত সংৰক্ষণ কৰিব লগা হৈছে সংৰক্ষণ কিয় কৰিব লগা হৈছে কাৰণ ইয়াতে মানে আজি হোলী চলি আছে না চবতে ইয়াতে এখন গেট তাতে এখন টোল গেট ইয়াতে এখন টোল গেট তাতে এখন টোল গেট এনেকৈ পইচা দি আমাৰ কংকন দা আজি বেউলীয়া হৈ গৈছে চ' মেইন গেটত আহি কিনে আমাৰ আজি এছিষ্টেণ্ট প্ৰডিউচাৰে আমাক প্ৰডিউচ কৰিছে 80 টকা দি কিনে টিকেটৰ দাম ত' এতিয়া আমি গৈ আছোঁ মেইন গন্তব্য স্থানলৈ তাতে যাই কিনে আপোনালোকক দেখাইছোঁ আপুনি কিবা ক'ব নেকি অঁ দাদা আপোনাক একবাৰ দেখাই দিয়ক নমস্কাৰ দিয়ক তো বলক এই ৰাস্তাখিনি অলপ বহুত বেয়া মানে পিঠি বিষাই গ'ল আৰু আপোনালোকে আহিলে এটা কেছ লৈ আহিব কিন্তু গুগল পে নচলে ইয়াৰ পৰা ঘূৰি যাব লাগে কেছ লৈ আহিব কাৰণ বহুত পইচা বাজেট নাই আজি একচুৱেলি হোলীৰ কাৰণে পইচা দিব লগা আছে আমি 10 টকা 20 টকা এখন মানে বতাহত অৱস্থা বেয়া হৈ গৈছে চ' দাদাহঁতে ইয়াতে থাকে তাত ডেইলি বহুত মানুহ আহে নেকি ইয়াতে আহে ন 10 টকাটো মই দি আছোঁ হা চ' এয়া বুট আৰু ইয়াতো হ'ল জাগাটো আৰু ইয়াতো হ'ল মানুহটো দিয়া মই লৈ এতিয়া এইটো এটা এই 10 বছৰীয়া বাচ্চা কাৰোবাৰ হেৰাই গৈছে ইয়াতে আহি কিনে 2 ঘণ্টামান বাইক চলাই আমি পাই গৈছোঁ আমাৰ গন্তব্য স্থান যোনটো আহিছিলোঁ আমি গড়ভঙা মানে নিজৰাটো চাবৰ কাৰণে মেইনলি তো এইটো হ'ল বুট এইটো হ'লো মই আৰু সেইটো হ'ল নিজৰা এইটো নিজৰা নহয় এইটো নিজৰা ইয়াতে আহি কিনে কিবা খাব বিচাৰিলোঁ কিন্তু পইচা নাই লগত অনলি জিপে একচেপ্ট নকৰে নেটৱৰ্কে নাই একডাল নেটৱৰ্ক নাই ফোন কৰিব বিচাৰে নেটৱৰ্ক নাই একডাল মোৰ এয়াৰটেল কিবাকৈ আহিছে কিন্তু ফোন চোন নাযায় ত' বহুত জেগাটো চাওক এতিয়া ভাল লাগিছে বহুত মানুহ আহিছে কাৰ মোবাইল আমি এতিয়া বুট খালোঁ কাৰণ 10 টকা 20 টকা আছিল লগত বেলেগ খাব পইচা নাই আৰু চবে গা ধুই আছে মানে বেলেগ মানুহ আহিছে বহুত আজি ছানডে হয় চ' আপোনালোকে আহিব পাৰে কিন্তু ৰাস্তাটো অলপ বেয়া হয় তথাপিও আহিব পাৰে আৰু এতিয়া চাওক সাঁতুৰি আছে চবে যোৱা নাই তো গা ধোৱাকৈ হিৰক ক'ত গ'ল হিৰক জাপ দিয়া হিৰক কি হ'ল মজা Yeah. Hey, কি রে কৰি হাতুৰা যা জাপ দিয়া কাম নাই কি হ'ল তোমাৰ গানুং কৰি আছিলা ন মই গেল ঘৰতে গান উঠাও ইয়াত ধুম নেকি ये फंस गया सीएम लिया
জেগাত আমি এটাই বহুত মানে জন্তু দেখিম বুলি ভাবি আছিলো হাতী নেদেখিলো কিন্তু জলহস্তী দেখিছো এই জলহস্তী বৰবাদ ঐ Joanna. Boss. So guys, চিকন পেকেট গুছোৱা সো গাইস আৰু তাৰপিছত পানী ওচৰত আছে কিন্তু দুলিমাৰি পানী ওচৰত আছে So guys, মানে মোৰ লগত সিগনেচাৰ আছে কিন্তু ইয়াৰ জৰ্দাটো নাই খাব পৰা নাই So guys, লোকে বিন্দুক মাৰিবৰ কাৰণে বা ওলাই লৈছে বিন্দুক বা দিব So guys, মানে এনেকুৱা মানে ফুৰ্তি লাগিছে ন মানে যদি সাঁতুৰিব নাজানো প্ৰথমত ট্ৰাই কৰিছো মানে ডুবি গৈছো নাই তথাপিও মানে ট্ৰাই কৰি আছো সাঁতুৰিব শিকিবৰ কাৰণে কিন্তু সাঁতুৰিব পৰা নাই পানীখিনি কম আছে কাৰণে বাচি আছো নহ'লেতো ডুবি গ'লো কেতিয়াবা দিয়া পৰা একবাৰ তো গাইজ আমি ইয়াতে গা ধুলো মই গা ধোৱা নাই গা ধুইছে গা নহয় আধা ধুইছে মানে এতিয়া এনেকৈ যাব লাগিব ভিজাক ভিজাই আধা ধুইছে চাৰিবাৰ জুপি পুৰা জলহস্তী টাইপ লাগিছে আৰু বস্তুবিলাক ওলাই আছে তাত দেখা পাইছি কেনেকুৱা লাগিল ইয়াতে আহি ভাল ভাল তোমাৰ কেনেকুৱা লাগিল ভালে ন তোমাৰ কেনেকুৱা লাগিল বঢ়িয়া তোমাৰ কেনেকুৱা লাগিল মজা এই তোমাৰ কেনেকুৱা লাগিল মোৰ কেনেকুৱা লাগে সেইটো চাবৰ কাৰণে মোৰ ব্লগটো চাওক এই বাদ দিয়া এই তোমাৰ কেনেকুৱা লাগিল মানে ধুনীয়া লাগে এইপিনে এইটো চাইডত মোৰ লগত হৈছে নেকি আহিছে আহক তো গাইজ চাওঁতে আপোনালোকৰ পৰা মানে আঁতৰি যাবলৈ সময় হৈ গ'ল আজিৰ ব্লগটো আজি নাযাবাবে দুদিনমান থাকা তো আজিৰ ব্লগটো আমি ইমানতে সামৰিম বুলি ভাবিলোঁ কেনেকুৱা লাগিলে এইখিনি দুটা ভাল লাগিল অঁ আহিব পাৰে কেছ পইচা লৈ আহিব কেছ পইচা লৈ আহিব আৰু হোলীৰ দিনা নাহিব বহুত খৰচা হয় এনেকৈ প্ৰত্যেক চেক পোষ্টত মোটামুটি পইচা দিওঁতে মই ক'লোৱে আমাৰ কংকনদা মানে বেউলীয়া হৈছে চিন্তা কৰি আছে এতিয়া যাওঁতেও যদি পইচা দিবলগীয়া হয় তো আমাৰ মাজত উপস্থিত আছে বিখ্যাত লিৰিচিষ্ট আপোনাৰ কেনেকুৱা লাগিল হয় মোৰ বহুত বেছি ভাল লাগিছে আৰু এইপিনে দুজনী আৰু মহিলা ন আছে আপোনাৰ কেনেকুৱা লাগিল আপোনাৰ মন্তব্যটো কেনেকুৱা লাগিল জাগাটোত আহি কিনে ৰাস্তাটো বহুত লম্বা কিন্তু মই লোকেশ্যনটো দি দিম ডেছক্ৰিপশ্যনত ৰাস্তাটো খুব ধুনীয়া কিন্তু বহুত দীঘল লাষ্টৰ ফালে বেয়া অলপ বনাই আছে আপোনালোকক অলপকে ভাল হৈ যাব ভাল লাগিলে আমাৰ এইটো মোবাইল ধুনীয়া নাযাওঁ নেকি আজি ঠাই থাকোঁ ইয়াত নাই যাওঁ বাই আজিৰ কাৰণে বাই